মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 6ৰ দশমিক সংখ্যাৰ যোগ বিয়োগৰ বিষয়ে অলপ আলোচনা কৰিম। আমি দেখিছোঁ প্ৰায় ল'ৰা ছোৱালীয়ে কি কৰে, দশমিক সংখ্যাৰ যোগ বিয়োগত ভুল কৰে। সেয়ে মই এটা উদাহৰণ দি তোমালোকক বুজাবলৈ গৈছোঁ, তোমালোকে ভাল ধৰণে মনোযোগ দিবা। তেনে 2 যোগ 1 4 6 এইটো সমান কিমান হয়? আমাৰ ল'ৰা ছোৱালীবিলাকে কি কৰে, পোনে পোনে যোগ কৰি দি ভুল কৰে অংকটো, অৰ্থাৎ 0.148 কৰি পেলায়। এইটো আচলতে ভুল। আমি ইয়াত দুটা পাৰ্ট পাওঁ দশমিক সংখ্যাবিলাকত। যেনে উদাহৰণ এটা লৈছোঁ মই 4.253। ইয়াৰে এই অংশটো হ'ল আমাৰ পূৰ্ণ অংশ, পূৰ্ণ, আৰু এই অংশটো হ'ল আমাৰ আংশিক অংশ। এইকাৰণে আংশিক বুলি কয়। যেনে আমি 4.2.5%, 3%। এইকেইটাক আমি কেতিয়াও 253 বুলি নামাতো, যিহেতু ই পূৰ্ণ নহয়, ই কাৰোবাৰ অংশ। গতিকে এই পূৰ্ণ সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ তলে তলে, আৰু দশমিক বিন্দু যিটো আছে সদায় দশমিক বিন্দুটো দশমিকৰ তলে তলে আহিব। আহি আমি যদি যোগ কৰোঁ তেতিয়া আমাৰ কোনো খেলি মেলি নহয়। এতিয়া সেই যোগটোৰ কাৰণে এটা মই উদাহৰণ লৈছোঁ। 4.2 যোগ 0.57 যোগ 3.003। এইটো সংখ্যা আমি যোগ কৰিবলৈ যাওঁ। আমি কেনেকৈ পাতিম? অংকটো তলে তলে পাতি যদি আমি যোগ কৰোঁ 4.2, এতিয়া আমি পোনে পোনে লক্ষ্য কৰিম ইয়াত দশমিকটো ক'ত আছে। আমি দশমিকটো পোনে পোনে দশমিক বিন্দুটো দি যাম। ইয়াত দশমিক দিলোঁ। দশমিকৰ বাওঁফালৰখিনি বাওঁফালে পাতিম, সোঁফালৰখিনি আমি সোঁফালে পাতিম। বাওঁফালে আছে আমাৰ 0, সোঁফালে আছে 5, 7। ঠিক তৃতীয় লাইনটো 3.003। এতিয়া আমাৰ দেখ এটা সমস্যা হ'ল, এই 3টো আমি কাৰ লগত যোগ কৰিম? যিহেতু আমাৰ ওপৰত যোগ কৰিবৰ কাৰণে কোনো সংখ্যা নাই, তেতিয়া আমি ইচ্ছাকৃতভাৱে ইয়াত যিমান স্থানলৈ দশমিক বিন্দু আছে সিমান স্থানলৈ আমি 0 দি ল'ম। দশমিকৰ সোঁফালে সংখ্যাৰ সোঁফালে থকা যিবিলাক 0 থাকে সেইবিলাক 0 অৰ্থহীনৰ লেখীয়া। এইকাৰণে অৰ্থহীন বুলি কৈছোঁ। আমি এটা উদাহৰণ আকৌ লৈছোঁ। যেনে 1.2 লাখ মানে কিমান হ'ব? 1,02,000 হ'ব নেকি? 1,02,000 নহয়, যিহেতু 1,20,000 হ'ব এইটো, কাৰণ লাখত আছে। যে লাখত থকাৰ লগে লগে আমি ইয়াতে শূন্যকেইটা সেই ধৰণে দি ল'লে এইটোক আমি কি বুলি মাতিম? 1,20,000। কেতিয়াও 2,000 বুলি নামাতো। 1,02,000 বুলি মাতিলে আমাৰ লাখৰ কথাটো নাহে, তেতিয়া আমি হাজাৰত আহিব। গতিকে সেয়ে ইয়াত যিকেইটা আমাৰ 0 দিব লগা আছিল, « 1,20,000 বুলি কওঁতে আমি ইয়াতে আৰু আমাৰ 4টা 0 আহে। যিহেতু দশমিকৰ সোঁফালে এটা অংক আছে আৰু বাকীকেইটা হ'ল 0, এইকেইটা 0 অৰ্থহীন হৈ পৰে। কিন্তু আমি মাতোতে যদিও 0কেইটা দিয়া নাযায়, কিন্তু মাতিম আমি কি বুলি? 1,20,000। ঠিক সেই ধৰণে ইয়াতে 4.2 বা 4.200 আমাৰ আচলতে মেইন অংকটো হ'ল 4.2। আমি প্ৰয়োজন বোধে আমি 0কেইটা দি লৈছোঁ, যাতে যোগ কৰাত আমাৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। এতিয়া আমি যোগ কৰি যাম সোঁফালৰ পৰা। 0.03 হ'ল, 7 হ'ল, 5-2 7। আকৌ দশমিকৰ তলে তলে দশমিক বিন্দুটো বহিব আৰু এইটো যোগ কৰিলে কি হ'ল? 7। এই ধৰণে আমি সংখ্যাবিলাক ল'লে আমাৰ ভুল নহয় কেতিয়াও।
তাৰ আগতে আমি কি কৰিম, যদি এনেকুৱা সমস্যা থাকে তেতিয়াহ'লে আমি এখন চাৰ্টো ল'ব পাৰোঁ। এতিয়া মই চাৰ্টখনত মিলাই লিখি দিছোঁ এইকেইটা অংক। উত্তৰ আমাৰ 7.773 হ'ল। সেই কথাখিনি মই চাৰ্টৰ যোগেদি তোমালোকক বুজাই দিছোঁ। তোমালোকে মনোযোগ দি শুনিবা আৰু চাবা ইয়াত কি লিখোঁ মই। এইখন আমি চাৰ্ট লৈছোঁ। ইয়াতে আমি পূৰ্ণ সংখ্যাৰ অংশখিনি লৈছোঁ, পূৰ্ণ। আৰু ইয়াতে আংশিক। যিহেতু আমি আগতেই কৈছোঁ আংশিক মানে কি, কাৰোবাৰ অংশ, যেনে 4.2, 4টো পূৰ্ণ হ'ল আৰু 2টো কি হ'ল 10/2 অংশ। গতিকে আমি ইয়াত এই ধৰণে যদি ঘৰ কেইটামান বনাই লওঁ, একক, দহক, শতক, এইকেইটা হ'ল আমাৰ পূৰ্ণ। ইয়াতে আমাৰ কি থাকিব, আংশিকখিনি, যেনে দহাংশ বা দশমাংশ, শতাংশ, বা সহস্ৰাংশ। এতিয়া আমি এই ওপৰৰ অংকটো পাতি যাম। 4 একক 2 দহাংশ। একক হ'লে আমাৰ এককৰ ঘৰত আমি 4টো পাতি দিলোঁ। দহাংশ কি আছে, 2 আছে, গতিকে আমাৰ এইটোতো দশমিক বিন্দুৱে, গতিকে এইটো আমাৰ 2 হ'ল ইয়াত। ঠিক একেধৰণে ইয়াতে আছে আমাৰ কি, পূৰ্ণটো আমাৰ পূৰ্ণ সংখ্যাটো 0 হৈ আছে আৰু ইফালে 5, 7, গতিকে আমি ইয়াতে শূন্যটো পাতিলোঁ। তাৰপিছত ইফালে 2, 5 দহাংশ, 7 শতাংশ। তাৰপিছত দিয়া আছে পূৰ্ণ অংশত আমাৰ 3 আৰু আংশিকত আছে 0, 0, 3। এতিয়া যদি আমি এইকেইটা যোগ কৰি যাওঁ তেতিয়াহ'লে আমাৰ অসুবিধাটো কিবা আছেনে? নিশ্চয় নাই বুলি ধৰি লৈছোঁ। ইয়াতে আমাৰ একো সংখ্যা নাই মানে 0, অৰ্থাৎ 0, 0 যোগ কৰি আমি 3 পাতিলোঁ। আৰু ইচ্ছা কৰা যদি তোমালোকে ইয়াতে শূন্যকেইটা দি ল'ব পাৰা। তাৰপিছত এইকেইটা যোগ কৰি দিওঁতে আমি কি পালোঁ, 7, 5 2 7, 4 3 7। গতিকে আমাৰ উত্তৰটো একে ওলাল নে? আগতে ওলাইছিল আমাৰ কি 7.773। অৰ্থাৎ আমি এই তালিকাখন কেতিয়াও ভুল কৰিব নালাগে, তালিকাখন মনত ৰাখিব লাগে, যাতে আমাৰ এনেধৰণৰ অংক কৰোঁতে আমাৰ কেতিয়াও অসুবিধা নহয়। এতিয়া যোগৰ ক্ষেত্ৰত এইটো হ'ল, আমাৰ বিশেষ অসুবিধা নাই, কিন্তু বিয়োগত আমাৰ আৰু সমস্যা হয় ল'ৰা ছোৱালীবিলাকৰ। বিয়োগৰো এটা উদাহৰণ দি দিছোঁ মই। সহজ সংখ্যা লৈছোঁ, যেনে 5ৰ পৰা বিয়োগ কৰিব লাগে 0.853। এতিয়া আমাৰ ল'ৰা ছোৱালীৰ ভুল হ'ল এইখিনিতে যে পূৰ্ণ আৰু আংশিকটো সিহঁতে কি ধৰণে মনত গ্ৰহণ কৰে নাজানো, অৰ্থাৎ সিহঁতে এই কথাখিনি বুজি নাপায়। সিহঁতে দেখকে আমি যদি এইটো সিহঁতে নাই বুলি ধৰি লৈ এইটো ডাঙৰ সংখ্যা বুলি ধৰি লয়, কাৰণ 5ৰ পৰাতো 0.853 বিয়োগ কৰাটো সম্ভৱ নহয়। সেইধৰণে তেওঁলোকে ভাবি লৈ এইটো পাতে। ভুল অংকটো হ'ল এইটো, ভুল উত্তৰ যিটো আমাৰ ভুল বুলি কওঁ হ'ল এইটো
0.853 তাৰপিছত 5টো বিয়োগ কৰি দিলে বিয়োগ এইটো 8 4 8 এইটো হ'ল গতিকে দেখকে ভুল হ'ল এইটো হ'ল ভুল আৰু শুদ্ধ ৰূপটো হ'ল কেনেকুৱা শুদ্ধ ৰূপটো আমি এইটো পূৰ্ণ সংখ্যা যেহেতু ই পূৰ্ণত হ'ল 5 ইয়াতে হ'ল 0 গতিকে আমি পূৰ্ণ সংখ্যাটোৰ ওপৰত কম্পেয়াৰ কৰিম কোনটো ডাঙৰ কোনটো সৰু 5টো ডাঙৰ নে 0টো ডাঙৰ যদি 5 ডাঙৰ হয় 5ৰ পৰাই বিয়োগ কৰিব লাগিব কেতিয়াও আমি এইটো গোটা সংখ্যা হিচাপে নলওঁ 853 হিচাপে নলওঁ কাৰণ তাক আমি মাতোতে কেতিয়াও 853 বুলি নামাতো আমি মাতিম কি 0.853 ইয়াৰ সম্পূৰ্ণ অৰ্থটো হ'ল এনেকুৱা 0.8% 5% 3 সহস্ৰাংশ এইখিনিহে আমি আংশিক হিচাপে ল'ব লগা হয় এয়া আমি এই অংকটো এই ধৰণে পাতিম 5 আমি দশমিক দি লৈছো বাৰু কাৰণ ইয়াত দশমিকৰ পিছত কিমানটা অংক আছে আমি চালো তে 3টা আছে গতিকে আমি 3টা 0 দি লম যদি বেছি থাকে বেছি দিলেই হ'ল কথা নাই তাৰ পিছত আমি কাৰ পৰা বিয়োগ কৰিব লাগে এই 5ৰ পৰা 0.853 বিয়োগ কৰিব লাগে আমি বিয়োগ 0.853 এতিয়া বিয়োগ কৰা এতিয়া 0ৰ পৰাটো বাৰ নাযায় গতিকে আমি ইয়াৰ পূৰ্ণ অংশৰ পৰা আমি এটা বিয়োগ কৰিম পূৰ্ণৰ 1 বিয়োগ কৰা মানে কি ইয়ালৈ লৈ গৈছো আমি ই কি হ'ল দশমিকটো নাই বুলি ধৰা তেতিয়া নাই বুলি ধৰি ললে ই 10 হ'ল 10ৰ পৰা আকৌ 1 লৈ গলো ইয়াত থাকিল 9 ইয়াত থাকিল কিমান 10 এই 10ৰ পৰা আমি ইয়ালৈ 1 লৈ গৈছো তেতিয়া ইয়াত 10 থাকিল আৰু ইয়াত 9 থাকিল কথাখিনি মনত ৰবনে আমি কেনেকৈ লৈছো ইয়াৰ পৰা 1 ধাৰ কৰি লৈছো পূৰ্ণ অংকৰ পৰা 1 নিয়াৰ লগে লগে ইয়াত থাকিল 4 ইয়াতে হ'ল 10 কাৰণ যেহেতু আমি দশমিক বিন্দুটো নাই বুলি ধৰি লৈছো মনতে ধৰি ল'ব লাগিব তাৰ পিছত আমি আকৌ ইয়াৰ পৰা বিয়োগ কৰিম যেহেতু আমি এইটোৰ পৰা বিয়োগ কৰিব লাগে আমি ধাৰ কৰিয়ে যাই থাকিম গতিকে ইয়াৰ পৰা আকৌ ধাৰ কৰিলো ইয়াত ৰ'ল 9 ইয়ালৈ 1 যোৱাৰ লগে লগে কি হ'ল 10 হ'ল 10ৰ পৰা 3 গলে কিমান 7 ইয়াতে কি থাকা বুলি কৈছিলো তেতিয়া আমি 9ৰ পৰা 5 গলে 4 আকৌ ইয়াতে কি আছে ইয়াতেও নিশ্চয় 9 আছে আমি তেতিয়া কৈ গৈছো কথাখিনি 9ৰ পৰা 8 গলে 1 দশমিকৰ তলে তলে দশমিক বিন্দু বহিবই ইয়াতে আমি 1 ধাৰ কৰি নিউতে ইয়াত আমাৰ কি থাকিল 4 এইটো হ'ল আমাৰ শুদ্ধ ৰূপটো কাৰণ আমি এনেকৈ বিয়োগ কৰিম কিন্তু আমাৰ ল'ৰা ছোৱালী প্ৰায়বিলাকে দেখা যায় যে এইটো আগত পাতি ল'ব দশমিকৰ কথা কোনো চিন্তা নকৰি তাৰপিছত এই 5টো বিয়োগ কৰিব যাৰ বিনিময়ত উত্তৰটো কি হয় এইটো হয় অৰ্থাৎ 0.848 হয় তেনেকুৱা হ'ব নালাগে এই কথাখিনি ভালকৈ গুৰুত্ব দিবা আটায়ে দিলে কেতিয়াও আমাৰ এইটো ভুল নহয় আৰু এটা অংক হ'ল এনে ধৰণৰ মই দশমিকৰ সংখ্যাৰ যোগ বিয়োগ একেলগে থকা ক'লো এবাৰ যোগ কৰি দিলো তাৰপিছত বিয়োগ কৰি দিলো এইবাৰ আমি যোগ বিয়োগ মিশ্ৰিত অৱস্থাত থকা অংক এটা চাম ধৰি লৈছো আমি 3.754 বিয়োগ দুটা সংখ্যা এটা লৈছো আমি 3 যোগ 6.53 বিয়োগ 2 এতিয়া আমি এই অংকটোত চাম ধনাত্মক অংক কেইটা আছে আৰু ঋণাত্মক অংক কেইটা আছে আমি ধনাত্মক কেইটা লগ কৰি লম আগৰ নিচিনাকৈ যোগ কৰি যাম কি কি আছে আমাৰ 3.754 যোগ 6.53 এইটো আমি ব্ৰেকেট আৰম্ভ কৰিম কৰি উঠি ইয়াতে আমি বিয়োগ চিন দিলো বিয়োগ চিন দি
দুটা সংখ্যা ঋণাত্মক, গতিকে এই দুটা যোগ হ'ব ভিতৰত 3 যোগ 2। এতিয়া আমাৰ অংকটো কি হ'ল, ধনাত্মক আৰু ঋণাত্মক কেইটা একে পৃথক পৃথককে লোৱা হ'ল। ইয়াতো ধনাত্মক কেইটা যোগ, ইয়াতো যোগ, আৰু ইয়াতেও ধনাত্মক কেইটা ঋণাত্মক কেইটা যোগ কৰা হ'ল। কিয় কৰা হ'ল, এইটোতো বিয়োগ এইটোতো বিয়োগ। আমি এটা কথা জানো যে এঠাইত আছিল আমাৰ কি, এখন দোকানত আছিল 15 টকা বাকী, বাকীটো যদি আমি বিয়োগ চিনেৰে বুজাওঁ, আৰু ওচৰত এখন দোকানত আছে আমাৰ 10 টকা বাকী। গতিকে আমাৰ কি হ'ল, সংখ্যাকেইটা যোগ হ'ল, চিনটো ঋণাত্মক হৈ থাকিল, অৰ্থাৎ সি ধৰুৱাই ধাৰ আছে। গতিকে আমি 15 10 25 হ'ল। ঠিক এই প্ৰক্ৰিয়াৰে আমি 3 আৰু 2টো যোগ কৰি লৈছোঁ। এতিয়া আমি এইখিনি মুখে মুখে যোগ কৰি ল'ব পাৰোঁ, আৰু ছাইডত যদি পাতি লৈ যোগ কৰা, মই বাৰু পাতি লৈ দি দিছোঁ ইয়াতে, তোমালোকৰ ৰিপিট হওক কথাখিনি। 3.754 আৰু 6.53 6.53। এতিয়া আমি যোগ কৰিব যাওঁতে ইয়াতে একো নাই যদি আমি এটা শূন্য দি লওঁ, যিহেতু ই অনৰ্থক। এতিয়া যোগ কৰি চাওঁ, 4 0 4 হ'ল, 5 3 8 হ'ল, 7 5 12 নহয়, কিন্তু 12ৰ 2হে হ'ব, কাৰণ আমি উকলা বুলি এটা পদ্ধতি আছে নহয়, সেইটো আমি সেই পদ্ধতিৰে ইয়াতে 7 5 কি হ'ব 12 হ'ব। বাকী 12 বুলি কওঁতে এইটো যদি আমি একক বুলি ধৰি লওঁ, এই দশমিক কেইটা নাই বুলি ধৰি লোৱা, আমি কোনটোৰ পৰা যোগ হৈ আছে, কোনটোৰ পৰা কোনটোলৈ আহিব সংখ্যাটো, আমি সেইটো চাব লাগিব। চাই লৈ ইয়াত দেখিলোঁ এইখিনি আমি বাদ দিছোঁ, এইটো আমাৰ হ'ল ইতিমধ্যে। এইটোক যদি একো বুলি নধৰোঁ, আমি দশমিক বিন্দুটো বাদ দি লৈ যদি চাওঁ, এককৰ ঘৰত কি হৈছে 7 আৰু 5, 7 5 লগ কৰোঁতে কি হ'ল 12। 12ৰ এককৰ স্থানৰ 2টো ইয়াত বহিব, আৰু দশকৰ স্থানৰ অংকটো কি আছিল আমাৰ 1টো ইয়াৰ লগত যোগ হ'ব। 6 3 9 আৰু 7 যোৱা 1 10। এইটো হ'ল আমাৰ। এতিয়া আমি এইখিনি কি কৰিম, 10.284 বিয়োগ চিন আহিল, আৰু ইয়াতে বন্ধনীটো উঠি গ'ল, যিহেতু আমি বন্ধনীৰ কামখিনি শেষ কৰি দিলোঁ। ইয়াতে আছে আমাৰ কি 5, এইটো বিয়োগ কৰি দিওঁ। এতিয়া আমাৰ সমস্যাখিনি কোনখিনিত হয় সেইটো আমি আকৌ কৈছোঁ। সমস্যাটো আমি যিটো ঠাইত হয় সেই কথাখিনি আমি কেতিয়াও বুজিবলৈ বৰ বিশেষ যত্ন নকৰোঁ। ইয়াতে আছে আমাৰ 10.284, ইয়াতে পূৰ্ণ অংক নহয় না, এইটো পূৰ্ণ সংখ্যা 5, গতিকে আমাৰ ইয়াত বহিব অংকটো 5 ইয়াত বহিল, আৰু আমি ইচ্ছা যদি কৰা তোমালোকে দশমিক চিন দি লৈ 0 3টা লিখি দিবা, দি উঠি এইটো বিয়োগ কৰা। 4ৰ পৰা 0 গ'লে 4 হ'ল, 8ৰ পৰা 0 গ'লে 8 থাকিল, 2ৰ পৰা 0 গ'লে 2 থাকিল, দশমিকৰ তলে তলে দশমিক বিন্দু দি 10ৰ পৰা 5 বিয়োগ কৰিলে 5 হ'ল। উত্তৰটো হ'ল এইটো আমাৰ 5.284, এইটো হ'ল আমাৰ উত্তৰ। আমি কেতিয়াও এই কথাখিনি ভুল কৰিব নালাগে যে কোনটো, কিছুমান ল'ৰা ছোৱালীয়ে এইটোৰ পৰা এইটো বিয়োগ কৰিব, বিয়োগ কৰোঁতে ভুল কৰিব, 4ৰ পৰা বিয়োগ কৰিব, ই যে পূৰ্ণ অংক সেই কথাখিনি ইয়াতহে আহে, সেইটো তেওঁলোকৰ মানে কি হয় ধৰিব নোৱাৰে নেকি, নে বুজিয়ে নাপায়, এককৰ পৰা পাতে। আচলতে আমি পূৰ্ণ সংখ্যাবিলাক সদায় সোঁফালৰ পৰা পাতি আহিব লাগে, আৰু আংশিকখিনি বাওঁফালৰ পৰা পাতিব লাগে। যেনে আমাক দিয়া আছে, এইটো কিতাপত প্ৰশ্নটো দিয়া আছে, গোটেইখিনি নকৈ মই অংক এটা পাতি দিছোঁ। 2 4
6 এইটো তাৰপিছত দিয়া আছে এটা সংখ্যা কি 0.57 এই ধৰণৰ দিয়া আছে আমি এনেকুৱা ক্ষেত্ৰত এইটো আমি তলে তলে পাতোতে আমি কি কৰিম একক স্থানৰ অংক 2 দশমিক দিয়াৰ লগে লগে আমি সংখ্যাটো ইফালৰ পৰা পাতি নাহো আমি বাওঁফালৰ পৰা পাতি যাম 0 4 6 আকৌ ইয়াত দিয়া আছে কেতিয়াবা এই শূন্যটো নিদিয়াকেও থাকে তেতিয়া আমাৰ ল'ৰা ছোৱালীয়ে পুনে পুনে ইফালৰ পৰা পাতি আহে আৰু থাকিলেও সেইটোৱে হয় কিন্তু আমাৰ দশমিকৰ তলে তলে দশমিক বিন্দুটো দি লৈ বাকীখিনি আমি বাওঁফালৰ পৰা পাতি যাম যেনে 5 7 এইটো গতিকে ইয়াত আমাৰ থাকিব কি আমি এককৰ ঘৰৰ পৰা ইয়াৰ পৰা এনেকৈ এককৰ ঘৰৰ পৰা আৰম্ভ কৰিম আৰু ইয়াত আমি কি কৰিম বাওঁফালৰ পৰা সোঁফাললৈ যাম এই ধৰণে আমি অংকবিলাক লিখিব লাগে তেতিয়া কেতিয়াও ভুল হোৱাৰ সম্ভাৱনা নাথাকে সেয়ে আমি কি কৰি আমি পূৰ্ণ সংখ্যাটো আগতে পাতি লৈছোঁ একক দশক হিচাপে 10 আৰু বাকী যিখিনি আংশিক সংখ্যা সেইখিনি আমি বাওঁফালৰ পৰা তাত যোগ কৰি পালোঁ কি 284 ইয়াতে যেনেকৈ আমি পাইছোঁ 046 কেতিয়াও আমি ইফালৰ পৰা পাতি নাহোঁ ইফালৰ পৰা যদি পাতি আহোঁ তেতিয়াহ'লে আমাৰ অংকটো খেলি মেলি হ'ব সেইকাৰণে এটা কথা তোমালোকে বাৰে বাৰে কৈছোঁ মই মনত ৰাখিবা যে পূৰ্ণ অংশখিনি সদায় স্থানীয় মান অনুযায়ী এককৰ ফালৰ পৰা যাব লাগে আৰু দশমিকৰ পিছৰখিনি স্থানীয় মান অনুযায়ী বাওঁফালৰ পৰা যোৱাটো বেছি ভাল তেতিয়া অংকটো ভুল হোৱাৰ কোনো সম্ভাৱনা নাথাকে এতিয়া তোমালোকক মই শেহতীয়াকৈ এটা কথাই কৈছোঁ যে আমি যিখন চাৰ্ট দিলোঁ ইয়াৰ আগতে সেই চাৰ্টখনত অংকবিলাক পাতি বাৰে বাৰে উত্তৰ কৰাৰ চেষ্টা কৰিবা তেতিয়াহ'লে আমাৰ ভুলটো কম হৈ থাকে কাৰণ অনুশীলন নহ'লে কেতিয়াও অংকবিলাক শুদ্ধ হৈ নাথাকে আমি সদায় অনুশীলন কৰিব লাগে অংক যিমানে বেছিকৈ কৰা যায় সিমানে আমাৰ আয়ত্তলৈ আহে সেইকাৰণে তোমালোকক মই কৈছোঁ এই বন্ধৰ সময়ত হ'লেও তোমালোকে এইবিলাক কথা বাৰে বাৰে আওৰাই থাকিবা যাতে কোনো ভুল নহয় এবাৰত ভুল হ'লেও দ্বিতীয়বাৰ বা তৃতীয়বাৰত কেতিয়াও ভুল নহয় সেই আশা ৰাখি মই আজি এই দশমিকৰ যোগ বিয়োগৰ পাঠৰ সাধাৰণ উদাহৰণ কেইটাৰে সামৰণি মাৰিছোঁ ধন্যবাদ